নমস্কাৰ বন্ধু বান্ধৱসকল। মা দেউতা হৈছে আমাৰ প্ৰথম ভগৱান আৰু দ্বিতীয় ভগৱান হৈছে মা দেউতাই এৰি থৈ যোৱাৰ পিছত আমাৰ প্ৰকৃতিখন। এটাকে প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ বাবে জৰুৰী। আৰু প্ৰকৃতিক যদি আমি ভাল পাবলৈ শিকোঁ, মৰম কৰোঁ, সেয়াই আমাৰ বাবে ভগৱানক কৰা পূজা। উক্ত ইমান ধুনীয়া কথাষাৰি, উক্ত বক্তব্যশাৰী দি থৈ গৈছিলে আমাৰ অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই যোৱা 9 তাৰিখে আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত। আৰু কথাষাৰ ক'বলৈ মোৰ এইকাৰণে ভাল লাগিছে যে এনেকুৱা ধৰণৰ এটা সাক্ষাৎকাৰ চাইছিলোঁ মই আমাৰ প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ। তেওঁ তেনেকৈ কৈছিলে যে তেওঁ প্ৰকৃতিক ভাল পায় আৰু তেওঁ নিজকে কৈছিলে যে আই এম এ এগনষ্টিক। এগনষ্টিক শব্দৰ অৰ্থ হৈছে এইটোৱেই যে তেওঁ জাষ্ট নাস্তিক নহয়, কিন্তু মানে এথিষ্ট নহয়, কিন্তু ভগৱানক তেওঁ বিশ্বাস কৰে, কিন্তু ভগৱানক এটা শক্তিৰ বাবে বিশ্বাস কৰে, যি শক্তি তেওঁ প্ৰকৃতিৰ দ্বাৰা বিচাৰে। তেওঁৰ গোটেইকেইটা ধৰ্মৰ মানে ধৰক আমাৰ হিন্দুজিম হওক, বুদ্ধিজিম হওক, খ্ৰীষ্টিয়ান হওক, মুছলমান হওক, প্ৰতিটো ধৰ্মৰ আদৰ্শ গৈ গৈ একেটা ঠাইতে মিলেগৈ। প্ৰতিটো ধৰ্মৰ আদৰ্শ হওক বা উদ্দেশ্যবিলাক গৈ গৈ একেটা ঠাইতে মিলেগৈ। সেইটো কাৰণে তেওঁ নিজকে কৈছিলে যে মই প্ৰকৃতিক ভাল পাওঁ। আৰু সেইদিনাখন অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই একেখিনি কথাই কৈ গ'ল। আৰু কথাখিনি শুনি, কথাখিনি অনুভৱ কৰি মোৰ এখন কিতাপৰ বিষয়ে ক'বলৈ মন গ'ল আপোনালোকক। মই অকণমান দিনৰ আগতে কিতাপখন পঢ়িছিলোঁ। কিতাপখন মই ফেচবুকতো এটা পষ্ট লিখি দিছিলোঁ। কিতাপখন হৈছিলে ডক্টৰ জোচেফ মাৰ্ফিৰ এখন অনুবাদ হয়। ডক্টৰ কুলক কমল সেনাপতি ডাঙৰীয়াই অনুবাদ কৰিছে আপোনাৰ অৱচেতন মনৰ শক্তি। কিতাপখন পঢ়িবচোন। কিতাপখনৰ সৰহভাগ কথা খ্ৰীষ্টান ধৰ্মৰ বাইবেলৰ উদ্ধৃতি দি পিনে লিখিছে, কিন্তু ময়ো অলপ শংকৰদেৱৰ আদৰ্শৰ চৰ্চা কৰোঁ যিহেতু এটাকে কিছুমান কথাৰ সামঞ্জস্য দেখা পালোঁ, কিছুমান কথাৰ সাদৃশ্য দেখা পালোঁ। একে লাগিলে যিখিনি তেওঁ বাইবেলৰ উদ্ধৃতি দি পিনে তেওঁ যিখিনি অনুভৱ কৰিছিলে, সেই অনুভৱখিনি আপুনি যিকোনো ধৰ্মৰ হওক, মই যিহেতু হিন্দু হয়, হিন্দু ধৰ্মৰ কিছুমান শংকৰদেৱৰ উদ্দেশ্য দৰ্শনক একাত্ম যিহেতু মই কিছুমান কথা একাত্ম হ'ব পাৰিছিলোঁ। কিতাপখনত ইমান ধুনীয়াকৈ উল্লেখ কৰিছে যে আমাৰ মন দুটা আছে। এটা হৈছে চেতন মন, এটা হৈছে অৱচেতন মন। আৰু আমাৰ চেতন মনটোৱে এনিটাইম কাম নকৰে। চেতন মনটোৱে যেতিয়া আমি শুই থাকোঁ তেতিয়াহ'লে আমাৰ চেতন মনটোৱে কেতিয়াও কাম নকৰে। আমাৰ তেতিয়া অৱচেতন মনটোৱে কাম কৰে। কিন্তু অৱচেতন মনটোৱে আমাৰ কেতিয়াও ৰেষ্ট নলয়। 24 ঘণ্টা সময় অৱচেতন মনটোৱে কাম কৰি থাকে। আৰু আমাৰ যি সমস্যা, এই সমস্যাবিলাকৰ সাংঘাতিক ডাঙৰ সমস্যাই নহওক কিয়, যিমান ডাঙৰ সমস্যাই নহওক কিয়, প্ৰতিটো সমস্যাৰ সমাধান কিন্তু আমাৰ অৱচেতন মনৰ ওচৰত থাকে। আৰু অৱচেতন মনটো সাংঘাতিকভাৱে প্ৰভাৱিত হয় আমাৰ চেতন মনটোৰ দ্বাৰা। আমাৰ চেতন মনটোৱে অৱচেতন মনটোক কিদৰে চলাইছোঁ তাৰ ওপৰত নিৰ্ভৰশীল। আমাৰ যদি চেতন মনটোৱে ভাল নহয়, আমি যদি চেতন মনটোৱে যদি অৱচেতন মনটোক ভুল তথ্য দিওঁ, তেতিয়া অৱচেতন মনটোৱে ভুল ধৰণে পৰিচালিত হয়। যদি আমি হতাশা লৈ ফুৰোঁ, আমি বিফলতা লৈ ফুৰোঁ, আমি মানসিক অশান্তি লৈ ফুৰোঁ, মই এইটো কাম কৰিব নোৱাৰিম বুলি ভাবোঁ, এইটো কাম মোৰ দ্বাৰা নহ'ব, এইটো কেতিয়াও নহ'ব, আমি ডিপ্ৰেশ্যনত যদি থাকোঁ, আমি হতাশগ্ৰস্ত হৈ থাকোঁ, এই হতাশগ্ৰস্ত কাৰণবিলাক কিন্তু আমাৰ চেতন মনৰ দ্বাৰা হয়। আৰু এই চেতন মনৰ দ্বাৰা যেতিয়া অৱচেতন মনটোক আমি ভুল তথ্য দিওঁ, তেতিয়া আমি ভুল ধৰণে পৰিচালিত হওঁ, আমি হতাশগ্ৰস্ততাত থাকোঁ। কিছুদিনৰ আগতে মই বহুত হতাশাত থাকোঁ, কিন্তু যেতিয়া এই কিতাপখন পঢ়িলোঁ, কিতাপখন পঢ়াৰ পিছত ইয়াৰ পৰা বহুতখিনি বাহিৰ ওলাব পাৰিছোঁ। এটা কথা ক'লে কি হ'ব, এটা কথা মই কওঁ, কিতাপখন পঢ়ি মই সাধাৰণতে এই আমাৰ হাইস্কুলৰ যিটো আমাৰ সোণালী জয়ন্তী অনুষ্ঠান আছিলে, সোণালী জয়ন্তী অনুষ্ঠানৰ কাৰণে মোৰ বন্ধু এজনে ফোন কৰিলে যে তুমি এটা কিবা লেখা দিবা। আৰু সেই লেখাটো মই লিখিব পৰা নাছিলোঁ। মই সৰুতে লিখা মেলা কৰিছিলোঁ হাইস্কুল পৰ্যন্ত পঢ়ি থাকোঁতে। তাৰপিছত মই এতিয়া কিতাপবিলাক পঢ়োঁ, কিন্তু লেখা মেলা কি ধৰণে কৰিম মই ভাবি ভয় খাই গৈছিলোঁ, মই নোৱাৰিম নেকি বুলি ভাবিছিলোঁ। কিন্তু কিতাপখন আপোনালোকক কৈছোঁ সম্পূৰ্ণ নপঢ়িলোৱেই। 5 পেজ 6 পেজমান পঢ়াৰ পিছত মোৰ মনত এনেকুৱা এটা শক্তি আহিলে,
মানে এনেকুৱা এটা মটিভেশ্যন পালোঁ, সেই মটিভেশ্যনৰ দ্বাৰা মই লিখিবৰ প্ৰচেছ হ'লোঁ। এটা বহুত সাংঘাতিকে লিখা নাই, কিন্তু লিখিবলৈ মই পাৰিলোঁ মানে। আৰু সেই লেখাৰ মোৰ আজি প্ৰকাশো পাইছে আমাৰ স্কুলখনৰ যি আলোচনীখনত সোণালী জয়ন্তী উপলক্ষে যিকে প্ৰকাশিত আলোচনীখনৰ মোৰ এই লেখাটো আজি হেৰি হৈছে। মোৰ ভাল লাগিছে, এই কিতাপখনকে মই ধন্যবাদ দিছোঁ এই কিতাপখনৰ দ্বাৰা। এতিয়া আহিছোঁ ভগৱান বিশ্বাসৰ কথাটো। কথাটো হ'ল কি, এই জোচেফ মাৰ্ফি ডাঙৰীয়া যিহেতু খ্ৰীষ্টিয়ান আছিলে, সেইকাৰণে খ্ৰীষ্টিয়ান ধৰ্মৰ বাইবেলৰ উদ্ধৃতি দি পিনে তেওঁ সৰহসংখ্যক কথা ইয়াত লিখিছে। ময়ো যিহেতু শংকৰদেৱ চৰ্চা কৰোঁ, আমি মহাপুৰুষীয়া হিন্দু যিহেতু, মহাপুৰুষৰ আদৰ্শ, আমাৰ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ বহুতখিনি আমি ইয়াত সাদৃশ্য দেখোঁ। বাইবেলৰ উদ্ধৃতিবিলাকৰ লগত আমি সাদৃশ্য দেখোঁ। আমি নিজৰ লগত মিলাই এইখিনি আমি কামত খটাব পাৰোঁ। এতিয়া কথাটো হ'ল কি, ভগৱান বিশ্বাসটো কি, যোনেই যি বিশ্বাস নকৰক কিয়, কোনোবাই গডক বিশ্বাস কৰে, খ্ৰীষ্টানসকলে, বুদ্ধিজিমে যি ধৰণে বিশ্বাস কৰে, মুছলমানে যেনেকৈ আল্লাহ বিশ্বাস কৰে, আমি যেনেকৈ ভগৱান কৃষ্ণক আমি মানো, যাকে বিশ্বাস নকৰোঁ কিয় আমি। কথাটো হ'ল কি, কিতাপখনৰ সাৰমৰ্ম অনুসৰি এইটোৱে যে আমি যদি চেতন মনটোৱে অৱচেতন মনটোক পৰিচালিত কৰিব পাৰোঁ, আৰু অৱচেতন মনটোক যদি শুদ্ধ তথ্য দিব পাৰোঁ, তেতিয়া আমি ভগৱানক লাভ কৰা হৈ যায়। ভগৱান লাভ তেতিয়া হৈয়ে যাব আমাক। যদি কোনোবাই আল্লাহ বিশ্বাস কৰি, ধৰ্মীয় উপাসনা কৰি, বা মই হিন্দুজিমক উপাসনা কৰি, মহাপুৰুষীয়া দৰ্শনক বিশ্বাস কৰি, বা মহাপুৰুষীয়া ধৰণে আমি ভগৱান বিশ্বাস কৰি, বা বুদ্ধিজিমৰ নানা আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ যদি তেওঁ ভগৱানক পাইছে, মানে সেইটো কি, আমাৰ অৱচেতন মনটোক সঠিকভাৱে পৰিচালনা কৰিবলৈ শক্তি পাইছে। যদি অৱচেতন মনটোক শক্তিশালী কৰিব পৰাকৈ যিয়ে ধৰ্মৰ তেওঁ নামানক কিয়, যিয়ে ধৰ্ম বিশ্বাস নকৰক কিয়, যদি অৱচেতন মনটো শুদ্ধৰূপে পৰিচালিত হৈছে, সুস্থৰূপে পৰিচালিত হৈছে, সুনাগৰিক হ'ব পাৰিছে, সামাজিক দায়বদ্ধতা আহিছে, বা সমাজখনৰ লগত তেওঁ একাত্ম হ'ব পাৰিছে, তেওঁ হতাশগ্ৰস্ততাৰ পৰা ওলাই আহিব পাৰিছে, তেওঁ সফলতা অৰ্জন কৰিব পাৰিছে, তেতিয়াই ভগৱানক পোৱা হৈ যায়। এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ বা আমাৰ যাদৱ পায়েং ডাঙৰীয়াই যেনেকৈ নেচাৰক তেওঁ ভগৱান হিচাপে মানিছে, ময়ো অলপ উপলব্ধি কৰোঁ যে নেচাৰো আমাৰ ভগৱান হয়। যিহেতু অৱচেতন মনটো আমাৰ নেচাৰে বহুতখিনি প্ৰভাৱান্বিত কৰে। এতেকে ভাল লাগিলে তেওঁলোকৰ কথাখিনি পঢ়ি আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ সাক্ষাৎকাৰো শুনি। আপোনালোকেও আপোনালোকৰ ধৰণে কাক বিশ্বাস কৰে ভগৱান হিচাপে, আপোনালোকৰ ধাৰ্মিক দৃষ্টিকোণটো কেনেকুৱা এবাৰ জনাবচোন, বা কিমানখিনি আপুনি সত্য বুলি উপলব্ধি কৰিব পাৰিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ সেই কথাখিনি, আৰু লগতে যাদৱ পায়েং ডাঙৰীয়াৰ কথাখিনি এবাৰ জনাবচোন। আৰু লগতে আপোনালোকে উক্ত কিতাপখন পঢ়িব। আপোনাৰ অৱচেতন মনৰ শক্তি। ধন্যবাদ।